মোৰ নাম নীলম দত্ত। মই এজন কৃষক। আমাৰ এখন কৃষি পাম আছে যাৰ নাম হৈছে লক্ষ্মী কৃষি বহুমুখী প্ৰকল্প। ফাৰ্মখনৰ আমি এটা টেগ নেম দিছোঁ, সেইটোৰ নামটো হৈছে পাৱৰ গ্ৰীণছ। প্ৰায় 19 বছৰ ধৰি আমি জৈৱিক কৃষিৰ লগত জড়িত হৈ আছোঁ আৰু আমাৰ ফাৰ্মখন 100% জৈৱিক। তাত আমাৰ বিভিন্ন কাৰ্য আছে। মৌ পালন আছে, মৎস্য পালন কৰোঁ, আমাৰ ধান খেতি কৰোঁ, ধানৰ লগত মাছ আছে, আমাৰ অলপ গৰু আছে, আমাৰ হাঁহ আছে। গৰুৰ গোবৰেদি আমি কণী বনাওঁ। আমাৰ এখন সৰু নাৰ্চাৰী এখন আছে আৰু আমি জৈৱিক গুটিৰ প্ৰজনন কৰোঁ। আমাৰ মেইন মেণ্ডেটটোৱে হৈছে কি আমি কেনেকৈ জৈৱিক গুটিৰ প্ৰজনন কৰোঁ, কিন্তু আমাৰ মেইন উদ্দেশ্যটো হৈছে সাৰ্বভৌমত্বতাটো আনাত। আৰু আমাৰ উপলব্ধি হৈছে কি মানে গোটেই বেকবনটোৱে হৈছে খেতিৰ, সেইটো হৈছে গুটি। আৰু আমি এতিয়া বহুত পৰনিৰ্ভৰশীল হৈছোঁ আমাৰ নীতিৰ কাৰণে, চৰকাৰৰ নীতি বা আমাৰ সেউজ বিপ্লৱৰ পিছত আমাৰ কি হৈছে, আমি বাহিৰৰ পৰা গুটি আনিব লগা হৈছে, যোনখিনি হাইব্ৰিড বা F1 বুলি কওঁ। আৰু সেই গুটিখিনি আনিলে কি হয়, তাৰ লগত আপোনাৰ সাৰ বা কীটনাশক দ্ৰব্যও জড়িত হয়। যেনে আমি দেখা পাইছোঁ, যেনে ব্ৰইলাৰ খেতি কৰিব গ'লে আপুনি এণ্টিবায়'টিক দিব লাগিব, তাক হৰম'নছ ভিটামিনছ দিব লাগিব, বাহিৰা খাদ্য খাব লাগিব, নহ'লে নাবাঢ়ে। একেইখিনিয়ে আমি যদি চাওঁ আমাৰ খেতিৰ ক্ষেত্ৰত, তাতো একেই হৈছে কি আমি লাহে লাহে পৰনিৰ্ভৰশীল হৈছোঁ। আমাৰ এইটোৱে লাৰ্ণিংছ হৈছে কি আমি যদি জৈৱিকভাৱে বস্তুটো কৰিব পাৰোঁ, তে জৈৱিকভাৱে কৰিবলৈ জৈৱিক গুটি লাগিব, যেনে গুটিত আমি মনোনিৱেশ কৰিছোঁ। মই যেতিয়া প্ৰথম ধৰক যেতিয়া আমি জৈৱিক কৃষি কৰিছিলোঁ, তেতিয়া গম পাইছিলোঁ কি তাত এটা বিৰাট ভাৰসাম্য এটা ইকুইলিব্ৰিয়াম মেইনটেইন কৰিব লগা হয়। সকলো বস্তু এটাৰ লগত এটা জড়িত। আমি যোনটো আগতে পঢ়িছিলোঁ ফুড ৱেব বুলি কয়, আৰু ভেকুলীয়ে পোক পৰুৱা খায়, ভেকুলী সাপে খায়, সাপক চৰাই খায়। এই বস্তুবিলাক আমাৰ আজি মডাৰ্ণ যোনটো এগ্ৰিকালচাৰেল ফাৰ্মিং বা ইণ্ডাষ্ট্ৰিয়েল ফাৰ্মিং বুলি কওঁ, তাত সেইটো পুৰা বিলুপ্তি হৈ গৈছে। তাত আমাৰ যোনবিলাক উইজডম আছিল, আগতে ইণ্ডিজিনাছ নলেজ আছিল, আগৰ জ্ঞান আছিল খেতিয়কৰ, সেইবিলাক সকলো নাইকিয়া হৈ গৈছে। আমি কিছুমান বস্তুৰ ওপৰত মানে ডাইৰেক্ট ডিপেণ্ডেণ্ট হৈছোঁ, যেনেকৈ কীটনাশক ঔষধ, কীটনাশক সাৰ, যোনবিলাক কেমিকেলি বনোৱা গৈছে। তেতিয়া কি হয়, আমাৰ ডিপেণ্ডেঞ্চো বাঢ়ি যায়। আৰু যোনটো ক্লাইমেট চেঞ্জ হৈছে, বতৰ পৰিৱৰ্তন হৈছে, যেনে আমাৰ দেখা গৈছে এতিয়া ইমান বেছি পানী হৈছে, বানপানী হৈছে, সেই পৰিৱৰ্তনৰ লগত আমাৰ এইবিলাক বস্তুৱে খাপ নাখায়। কিন্তু যোনটো থলুৱা হ'ল বা যাৰ ৰেজিষ্টেঞ্চ আছে, সেইটো খাপ খায় আৰু সেই গোটেই ইকুইলিব্ৰিয়ামটোত সেইটো মেইনটেইন হয়। আমাৰ গোটেই আগতে জলাশয় বহুত আছিল, আমাৰ পথাৰবিলাকৰ মাজত কিছুমান খাল বিল আছিল, য'ত আপোনাৰ লোকেল মাছবিলাক আছিল বা চৰাই চিৰিকটি তাত গৈ বসবাস কৰিছিল, তাত প্ৰজনন কৰিছিল। কিন্তু এতিয়া নাইকিয়া হ'ল। কাৰণ নাইকিয়া হোৱা দুটা কাৰণ, এটা হৈছে এনক্ৰচমেণ্ট আৰু দ্বিতীয়তে হৈছে কি আমি যোনবিলাক ৰাসায়নিক সাৰ বা আমি কীটনাশক দ্ৰব্য ইউজ কৰোঁ। আৰু তাৰ ভিতৰত চবচে বেয়া বস্তু হৈছে এটা হ'ল পোক মৰা ঔষধ আৰু এটা ঘাঁহ মৰা ঔষধ। তো যোনবিলাক ইণ্ডিকেটৰ স্পেচিছ, যেনেকৈ ধৰক সাপ হ'ল, ভেকুলী হ'ল, এমফিবিয়ানছ, ৰেপটাইলছ, সেইখিনিয়ে যেতিয়া প্ৰজনন কৰে, সেই পানীত কৰে, তেতিয়া সেই কণীখিনিয়ে নষ্ট হয়। তো লাহে লাহে সেই স্পেচিছবিলাক নাইকিয়া হোৱাৰ কাৰণে কি হৈছে, পোক পৰুৱা বাঢ়িছে। কিন্তু ভেকুলী নাইকিয়া হোৱাৰ কাৰণে অভিয়াছলি পোক বাঢ়িব, কিন্তু পোকক মাৰিব গ'লে আমি কি কৰোঁ, পোকক মৰাৰ পিছত সেই পোকটো খাই চৰাই মৰে। চ' এটাৰ লগত এটা জড়িত হৈ আছে। তো আমি সেইকাৰণে উপলব্ধি কৰিলোঁ কি যিহেতু সেইটো নাইকিয়া হৈ গৈছে আৰু আমাৰ এটা কৰ্তব্য থাকে, আমাৰ এটা দায়বদ্ধ থাকে, অকল সমাজৰ ওপৰত নহয়, প্ৰকৃতিৰ ওপৰত। কিন্তু আমাৰ এটা ধৰক প্ৰায় 3.5 বিঘাৰ পুখুৰী এটা আমি আজি ধৰক 12 বছৰ ধৰি তাত আমি একো ডিষ্টাৰ্বেঞ্চ কৰা নাই, আমি সেইটো ৱাইল্ড কৰিবলৈ চেষ্টা কৰিলোঁ। তো কয় যে বস্তু এটা এৰি দিলে নেচাৰ টেক ইটছ অ'ন টাৰ্ণ। যেনেকৈ আমাৰ পুৰণা কিছুমান ঘৰ, বিল্ডিং এইবিলাকত দেখা পোৱা যায় কি আপুনি তাত বসবাস নকৰিলে তাত হাবি জংঘল হৈ যায়, লতা বগাই, সেনেকৈ আমাৰ পুখুৰীটোৰো সেনেকুৱা এটা পৰিৱেশ এটা হৈছে। এইটো এটা বিৰাট পজিটিভ হৈছে। মানে এই বছৰে প্ৰায় আমাৰ 8,000মান পৰিভ্ৰমী চৰাই আহিছে। আমাৰ তাত এতিয়াও বহুত চৰাই আছে যোনে তাত কণী পাৰিছে, বহুত সাপ ভেকুলী আছে। এটা বিৰাট ভাল ইক'চিষ্টেম এটা গঢ়ি উঠিছে। আৰু এইটোতে দেখা পোৱা যায় কি এটা ইক'লজিকেল এটা হ'ল বেলেঞ্চ এটা আহে। সেই বেলেঞ্চটো মানে ইকুইলিব্ৰিয়াম এটা আহে। আৰু এই ক্ষেত্ৰত আমাৰ দেখা পোৱা গৈছে কি আমাৰ অলপ ইকনমিকেলি অলপ কিছুমান ছেক্ৰিফাইচ কৰিব লগা হয় বা হৈছে। কাৰণ আমি ধৰক 3.5 বিঘাৰ পুখুৰী এটা অকল চৰাইৰ কাৰণে বা সাপ ভেকুলীৰ কাৰণে এৰা গৈছে। কিন্তু আপুনি যোনটো তাৰ পৰা ছেটিছফেকশ্যন পায় বা আপুনি যোনটো দেখা পায় যে এটা অভাৰঅল পৰিৱৰ্তন আহিছে, যোনটো আপুনি পইচাৰে সেইটো কেতিয়াও মানে ৰিলেট কৰিব নোৱাৰে, সেই বস্তুটোৱে বহুত ছেটিছফাইং হয়। আৰু সেইকাৰণে কয় যে হেপিনেছ ইজ প্ৰাইচলেছ। আৰু মই নিজে ফিল কৰোঁ আৰু সেইটো মই নিজে উপলব্ধিও কৰিছোঁ। আৰু এইটোও নহয় কি আমাৰ সেইখিনি বস্তু আমি ছেক্ৰিফাইচ কৰাৰ কাৰণে আমাৰ বহুত হেম্পাৰ হৈছে, কিন্তু ফাৰ্মৰ অভাৰঅল প্ৰডাক্টিভিটি বাঢ়িছে। আমি দেখা পাইছোঁ যে বিৰাট ভাল এটা ভাৰসাম্য হৈছে, ইয়াত বৰ ভাল এটা পৰিৱেশ হৈছে। আৰু এটাৰ লগত এটা বস্তু যিটো জড়িত হৈ আছে, তাৰ কাৰণে আমি সেই প্লেটফৰ্মখন দিব পাৰিছোঁ। আৰু সেইটোৱে আমাৰ সুখৰ বিষয়। এই চেঞ্জটো যে আনি সঁচাকৈ নিজেও আমাৰ নিজৰ লিমিটেড স্ক'পৰ পৰা আমি নিজে পাৰোঁ আনিবলৈ, সেইটো আমি কেতিয়াও চেষ্টা নকৰোঁ। সেইটো এটা বিৰাট ডাঙৰ আমাৰ সামাজিক প্ৰব্লেম বুলিয়ে মই ভাবোঁ। আমিও বহুত শিকি আছোঁ বা কৰিবলৈ চেষ্টা কৰি আছোঁ, আমাক সময় বহুত লাগিব। কিন্তু বহুত বস্তুৰ কাৰণে আমাৰ ইয়াত বেঞ্চমাৰ্ক নাই যে এনেকৈ ধৰক এতিয়া ধৰক বহুত নতুন টাৰ্ম এগ্ৰ' ফৰেষ্ট্ৰি আহিছে বা ইক'লজিকেল বেলেঞ্চ, ছাষ্টেইনেবিলিটি, ছাবছিষ্টেঞ্চ এইবিলাক কথা আহিছে, কিন্তু তাত কোনোৱে এটা বেঞ্চমাৰ্ক ক্ৰিয়েট কৰি যোৱা নাই। তো আমি সেই বস্তুটো চেষ্টা কৰিছোঁ যে কেনেকৈ ক্ৰিয়েট কৰিব পাৰি ভালকৈ। আমি অকল নিজৰ কাৰণে জীয়াই থাকিব নোৱাৰোঁ, আমাৰ পৰিৱেশ এটা লাগে, আমাক নেচাৰ লাগে, আমাক এনভাইৰনমেণ্টত যে দৰকাৰ, মাটিখিনি কিমান দৰকাৰ, পানীখিনি দৰকাৰ, সেইখিনিও আমি কিন্তু ভাবিব হৈছে। পানীৰ ক্ষেত্ৰত আপুনি যদি চাই ধৰক এতিয়া আমি ইমান ঔষধ মাৰিছোঁ, সাৰ মাৰিছোঁ, আমি কেতিয়াবা উপলব্ধি কৰোঁনে আমাৰ মানুহে কি খাইছে
বা আমাৰ ৰাইজক আমি কি দিছোঁ সেইটো এটা বিৰাট ডাঙৰ চিন্তনীয় বিষয় কিন্তু আমি এক্সপৰ্টৰ কথা পাতোঁ এক্সপৰ্ট হ'লে যে এইখিনি ক্ৰাইটেৰিয়া থাকে কি আমি বস্তুত ঔষধ মাৰিব নালাগে সাৰ দিব বা কম মাৰিব লাগে কিন্তু আমাৰ নিজৰ ৰাইজে আমাৰ নিজৰ পাব্লিক আমাৰ নিজৰ সমাজখনে কি খাইছে তাৰ ওপৰত কাৰো মনোনিৱেশ নকৰে আপুনি অভাৰঅল চাইছেনে আমাৰ বেমাৰ আজাৰ বাঢ়িছে আমাৰ কিমান গুৱাহাটীৰ নিচিনা জেগাত কিমান সৰু জেগাত কিমানকেইখন হস্পিটেল হৈছে কিমান কেঞ্চাৰ বেমাৰী হৈছে আজি নতুনকৈ টাটাৰ লগত আমাক অকল কেঞ্চাৰ হস্পিটেলে ক্ৰিয়েট কৰিছে সেইটো কিহৰ কাৰণে হৈছে এইটো কেতিয়াও আমি ডিছকাছ নকৰোঁ আৰু সেইটো বহুত দৰকাৰ হয় কাৰণ আজি বেমাৰটো হোৱাৰ আগত যদি আমি তাক ৰোধ কৰিব পাৰোঁ যেনেকৈ কয় প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ যদি আমি ভাল এগ্ৰিকালচাৰেল বা পেষ্টিচাইডেল পলিচি আনো বা মানুহখিনিক এৱেৰ কৰোঁ এতিয়া যোনসকল কৃষকে প্ৰয়োগ কৰিছে তেখেতসকলে অকল পইচাৰ কাৰণে কৰিছে কাৰণ তেখেতসকলে এটা খেতি কৰিছে তাত পোক পৰুৱা কীটনাশক দ্ৰব্য মাৰিছে পচাবলৈ আৰু পইচা ঘটিবলৈ বেপাৰীটোৰ কি উদ্দেশ্য হৈছে যে মই কিমান টকা ঘটিব পাৰোঁ মই দোকানখন কৰি আৰু যোনখিনি কোম্পানী এটা বিক্ৰী কৰিছে মাল্টিনেশ্যনেল কোম্পানী সেইখিনিতো আমাৰ ইয়াৰ নহয় বিদেশৰ হয় তেখেতসকলৰ উদ্দেশ্যটো যে আমি যিমান পাৰোঁ প্ৰফিটটো আৰ্ণ কৰিব পাৰোঁ তো আমাক সেই মানুহখিনিক ভালকৈ এৱেৰ কৰিব লাগে চেক এণ্ড বেলেঞ্চেছ আনিব লাগে আমি তাত ভাল পলিচি নীতি কিছুমান বনাব লাগিব আমাৰ চৰকাৰৰ নীতি অকল তাতে সীমাবদ্ধ নহয় কি আমি ডাঙৰ ডাঙৰ হস্পিটেল বনাইছোঁ আমি কেনেকৈ কৰিব পাৰোঁ যে আমাৰ স্বাস্থ্যটোক কেনেকৈ আমি বচাব পাৰোঁ আমি খেতিটো কেনেকৈ আমি ভালকৈ কৰিব পাৰোঁ আমি পানী বায়ু পানী মাটি সকলোকে আমি প্ৰদূষিত নকৰি আমি ভালকৈ জীয়াই থাকিব পাৰোঁ এই কথাখিনি আমি কিন্তু আলোচনা কৰাটো উচিত আৰু সেইখিনি হ'লেহে ভৱিষ্যতে আমাৰ নেক্সট জেনেৰেশ্যনটোৱে ভালকৈ জীয়াই থাকিব পাৰিব মই শ্ৰীমতী বিউটি দত্ত মই বৰ্তমান যেতিয়া পাভৈ গ্ৰীণছৰ স্বত্বাধিকাৰী নীলম দত্তৰ মাত আজি সুদীৰ্ঘ 20 বছৰে ধৰি সক্ৰিয়ভাৱে মই এই ফাৰ্মখনৰ লগত জড়িত হৈ আছোঁ মোৰ বিয়া হৈছিলে 1977 তাৰ দুবছৰমান পাছতে মোৰ স্বামী স্বৰ্গীয় ডক্টৰ হেমন্ত দত্তই এই ফাৰ্মখন আৰম্ভ কৰিছিলে প্ৰথমতে তেওঁ ফিচাৰী আৰম্ভ কৰিছিলে তাৰপিছত তেখেতে ধান খেতি বা অন্য শাক পাচলি খেতি গোপালন তেখেতে দুৰ্ভাগ্যবশতঃ 2001 চনত তেওঁ স্বৰ্গগামী হয় তাৰপিছতে গোটেইখিনি ফাৰ্মখনৰ দায়িত্ব মোৰ ওপৰতে পৰে তেতিয়া মই সৰু ল'ৰা নীলম দত্তই হাই ছেকেণ্ডেৰী পঢ়ি আছিলে সিও লাহে লাহে সৰুৰ পৰাই যেতিয়া দেখি আহিছে ফাৰ্মখনৰ দেউতাকৰ একাগ্ৰতা বা কৰ্মস্পৃহাটো সিও ল'ব পাৰিছে উপলব্ধি কৰিব পাৰিছে প্ৰথম দুবছৰমান মোৰ অকলে বহুত কষ্ট হৈছিলে তাৰপিছত সিও 2003 চনমানৰ পৰা সিও লাগিলে লাহে লাহে সি ভালদৰে আৰম্ভ কৰিলে কামখিনি আৰু গোটেইখিনি কাম সামৰি ল'লে প্ৰথমতে কেঁচুসাৰ উৎপাদনত মন দিলোঁ লাহে লাহে আগবাঢ়ি গৈ পেলাই এতিয়া কেইবাগৰাকী মহিলা ইয়াতে এইখিনি কামৰ কাৰণে জড়িত কৰি ৰখা হৈছে মই একো প্ৰশিক্ষণ নোলোৱাকৈ কামখিনি কৰিছোঁ কিন্তু যেতিয়া নীলমৰ দেউতা আছিলে তেতিয়া মই ব্ৰইলাৰ ফাৰ্ম বা মুৰ্গী ফাৰ্মৰ দুমহীয়া এটা প্ৰশিক্ষণ লৈছিলোঁ অসম কৃষি বিশ্ববিদ্যালয় বিশ্বনাথ চাৰিআলিৰ পৰা সেইদৰে সেই মহিলাখিনিৰ লগত লাগিয়ে মই কিছুমান কথা নিজেই জানিব পৰা হ'লোঁ তাৰপিছত এতিয়া যেতিয়া ট্ৰেইনিংবিলাক আহে কৃষকৰ হওক বা ষ্টুডেণ্টবিলাকৰ তেতিয়া সেইখিনিও অলপ চোৱা মেলা মই কৰি দিওঁ সিহঁতৰ কাৰণে থকা ব্যৱস্থা খোৱাৰ ব্যৱস্থা সেইখিনিত মই সম্পূৰ্ণৰূপে চকু দিওঁ মই এতিয়া সুখী যিহেতু এইখিনি কামত জড়িত হৈ মোৰ বহুত সময়খিনি ভালদৰে অতিবাহিত কৰিব পাৰিছোঁ আগলৈও এনেধৰণৰ কামখিনিত জড়িত হৈ এতিয়া ফুলৰ খেতিত থাকিলে মনটো নিজৰো ভাল লাগে বা শাক পাচলি বাৰীখনত গৈ নিজৰো ভাল লাগে এতিয়া এই ফাৰ্মখনৰ প্ৰশিক্ষণ ল'বলৈ দেশ বিদেশৰ বহুতখিনি লোক আহি থাকে আৰু মোৰ সংস্পৰ্শলৈ তেওঁলোকৰ সংস্পৰ্শলৈ আহি মই বহুত সুখী হওঁ কাৰণ তেওঁলোকৰ পৰা বহুতখিনি মই জ্ঞান আহৰণ কৰিব পাৰিছোঁ তেওঁলোকৰ ভাৱৰ আদান প্ৰদান কৰিব পাৰিছোঁ বা কৃষি বিষয়ে হয় বা বিদেশৰ কথাবিলাক সেইদৰে আমাৰ যিখিনি কৰ্মচাৰী আছে সেইখিনিৰ লগতো মই ধৰক সুখী সিহঁতৰ লগতো কথা বতৰা পাতি এটা ঘৰুৱা পৰিৱেশ আনি সকলোৱে মিলিজুলি যিটো কাম কৰিছোঁ সেইখিনি বহুত আনন্দ পোৱা যায় এই মাটিখিনি আমাৰ সেই সম্পদ হয় যিখিনি মাটিত আমি এইখিনি কাম কৰিব পাৰোঁ যিখিনি কৰ্ম কৰিলে আমি ধৰক আৰু 10জনক বাট দেখুৱাব পাৰোঁ বা তেওঁলোকৰ পৰা আমি ল'ব পাৰোঁ এতিয়া ভিতৰৰ গাঁৱৰ ইয়াৰে যিখিনি মহিলা আহে তেওঁলোকৰ লগতো তেনেকৈ ভাৱৰ আদান প্ৰদান কৰি তেওঁলোকৰ কৃষি পদ্ধতি আমিও শিকিছোঁ ফাৰ্মখনত কাম কৰি মই কেতিয়াও অকলশৰীয়া অনুভৱ নকৰোঁ যিহেতু ইয়াতে প্ৰাকৃতিক এটা সুন্দৰ শোভা আছে য'ত চৰাই চিৰিকটিৰ পৰা আৰম্ভ কৰি খেতি বাতি সেউজীয়াৰ মাজত থাকি নিজৰ আনন্দখিনিও পোৱা যায় বহুতেও ইয়াৰ পৰা দেখি আদৰ্শটো দেখি বহুতেও আগবাঢ়িছে এইখিনি কৰ্ম কৰিবলৈ বা আমাৰ ফাৰ্মত কাম কৰি প্ৰায় 45জন লোকে তেওঁলোকৰ জীৱিকা উপাৰ্জনৰ পথ বিচাৰি পাইছে
সেইখিনিলৈও বহুত সুখী হওঁ। সিহঁতৰ সুখ দুখৰ লগত আমিও সমভাগী হৈ কামখিনি আগবাঢ়ি লৈ গৈ আছোঁ। নমস্কাৰ, মোৰ নাম অৰ্চিতা গোস্বামী। মই অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ ছাত্ৰী। মই পতংগ বিভাগৰ ছাত্ৰী, এগ্ৰিকালচাৰ এণ্টম'লজি। মই এইবাৰ স্নাতকোত্তৰ ফাইনেল ইয়েৰ ষ্টুডেণ্ট। মই পাভৈ গ্ৰীণছৰ লগত জড়িত হ'লোঁ 2019 চনত। নেশ্যনেল এগ্ৰিকালচাৰেল হায়াৰ এডুকেশ্যন প্ৰজেক্টৰ অধীনত মই ছুইজাৰলেণ্ড যাবলৈ সুযোগ পাইছিলোঁ আৰু তেতিয়াই নীলম দত্ত ছাৰ, মোৰ দাদা, তেখেতে মোক ক'লে, তেখেতে মোক ইনস্পায়াৰ কৰিলে বহুতখিনি আৰু তাৰপিছতেই মই পাভৈ গ্ৰীণছলৈ আহি ইণ্টাৰ্ণশ্বিপ কৰিলোঁ ইয়াত। মোৰ ইয়াত আহি এইটোৱে অনুভৱ হ'ল যে আমি মাটিৰ লগত যেতিয়া সংস্পৰ্শত আহোঁ আমি বহুত কথা শিকোঁ। সেইটোৱে মই ভাবোঁ যে স্কুলীয়া ছাত্ৰ ছাত্ৰীক সৰুৰে পৰা কৃষিৰ জ্ঞান দিব লাগে আৰু অকল জ্ঞান দিয়াই নহয়, তেওঁলোকে কেনেকৈ হাতে কামে লাগি এখন সৰু কিটচেন গাৰ্ডেন হ'লেও নিজৰ স্কুলত এষ্টাব্লিছ কৰিব পাৰে আৰু তাৰ পৰাই যদি যেতিয়া নিজেই ফল মূলবোৰ ছিঙিব, নিজেই শাক পাচলি ছিঙি পেলাই ঘৰত স্কুলত ৰান্ধি খাব বা তেওঁলোকে নিজে কাটি খাব, যোনটো আনন্দ অনুভৱ হয় সেইটো তেওঁলোকে অনুভৱ কৰিব পাৰিব, তেতিয়াই মই ভাবোঁ। আৰু হৈছে এতিয়াও বহুত ভকেশ্যনেল ট্ৰেইনিং দিয়ে আজিকালি স্কুলছবিলাকত। এনেকুৱা অৰ্গেনাইজেশ্যন পাভৈ গ্ৰীণছে ইয়াত ট্ৰেইনিং দিয়ে ষ্টুডেণ্টছবিলাকক বহুত স্কুলছবিলাকত, ওচৰে পাজৰে গাঁওবিলাকত। কিন্তু যিমানখিনি লেভেলত হ'ব লাগে মেবি হোৱা নাই, মোৰ ধাৰণা সেইটো। আগলৈ চাগে মেবি হ'ব পাৰে। এগৰাকী কৃষিৰ ছাত্ৰী হিচাপে মোৰ এইটো ধাৰণা যে কেৱল স্কুলত কৃষিৰ কথা ক'লেই যে নহ'ব, প্ৰতিটো ছিজনত কেনেকৈ কৰিব লাগে, যদি আমি এনেকুৱা এখন পাভৈ গ্ৰীণছ নিচিনা ফাৰ্ম এখন প্ৰতিখন ডিষ্ট্ৰিক্টতে যদি এষ্টাব্লিছ কৰিব পাৰে, চৰকাৰে যদি সহায় কৰে বা মানুহখিনি নিজেই আগবাঢ়ি আহে যে আমি কৰিব বিচাৰিছোঁ, তেতিয়া মই ভাবোঁ যে বহুতখিনি লাভ হ'ব ছাত্ৰ ছাত্ৰীবিলাকৰ। তেওঁলোকে আহি প্ৰতিটো কথা শিকিব পাৰিব, নিজৰ ঘৰত গৈ পিছত যেতিয়া কৰিব সেইটো তেতিয়া লাভ হ'ব। আমাৰ অসমখন তেনেকৈ আগবাঢ়ি নিব লাগিব আমি সকলোৱে মিলি। পুথিগত শিক্ষাৰ পৰা কেনেকৈ আমি পথাৰলৈ নিব পাৰোঁ সৰুতেই শিকাব লাগিব ছাত্ৰ ছাত্ৰীক। এটা ট্ৰেডিশ্যনেল নলেজ যোনটো আমাৰ থলুৱা শিক্ষা, তেনেকৈয়ে আমি ল'ৰা ছোৱালীবিলাকক দিব লাগিব।